হে ভগৱান আজি যেন তেন মই বাচিছো জানেনে যদি ওচৰত দিছপুৰ থানাখন নাথাকিলে হয় নহয় অত সময় মোৰ ডেড বডি আপোনালোকে পালে হয় বিগ ব্ৰেকিং নিউজ পাই থাকিলে হয় আৰু হে চুৰি মাৰিবলৈ কোনে আহিছিলে জানেনে এজন যুৱকে শুভ সন্ধিয়া সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি নতুন ভিডিঅলে আৰু থাম্বনেইলখন দেখি চাগে আপোনালোকে নিশ্চয় গম পাইছে নহয়নে আৰু এটো বনোৱা মোৰ কোনো দৰকাৰ নাছিল কিন্তু কিছুমান মানে ফ্ৰেণ্ডে মোক কেনেকুৱা কমেন্ট কৰিছে যে সেদিনাখন হে কেছটো হন্তে মৌসুমীগৰ কেছটোত আপুনি বহুত ভিডিঅ' বনালে কিন্তু এটো কেছ যে দুদিন হৈ গল আপুনি যে ভিডিঅ' বনোৱা নাই কিয় আৰু মই বনাম নবনোৱাকৈ নাথাকো কাৰণ মই অলপ ব্যস্ত আছিলো হেতু কাৰণে অলপ পলম হল তাৰ কাৰণে মোৰ ফালৰ পৰা একদম সৰি দেই প্ৰথমতে মোৰ বন্ধু বান্ধৱীসকলক কওঁ দেই মাইকীজনীৰ নাম কি মই নাজানো কিন্তু তেওঁ ডিভোৰ্সী আৰু দুজনী ছোৱালী আছে আৰু যিজন ৰাকেশ দেনে কি বুলি কয় সেই মানুহজন কি বেংগলী ল'ৰা বুলি কৈছে তেওঁ মুখেৰে আৰু সেই বেংগলীজনে আগতে দুগৰাকী বিয়া পতা আৰু 3 নম্বৰত এওঁক পাইছিলে এওঁ কিন্তু ভাল পোৱা নাছিলে দেই 3 বছৰ কিন্তু একেলগে আছো কিন্তু একেটা ঘৰতে থকা নাছিলে মহিলা গৰাকী আৰু তেওঁ মানে কি হল পিছত গম পালে যে তেওঁ বিয়া পতা আৰু ল'ৰা ছোৱালী আছে সেই কাৰণে ছমাহ হৈছে তেওঁ আতৰি আহিবলৈ বিচাৰিছে আৰু আতৰি আহিবলৈ বিচাৰিছে বেটি ভালে আছে তুমি আতৰি আহা কিন্তু তেওঁৰ পৰা যিমানখিনি টকা পইচা লৈছিলা সেইখিনি তুমি ঘূৰাই দিয়া তেতিয়াতো তোমাক চুৰি মাৰিবলৈ নাহে হয় না নহয় আৰু তুমি যদি ইমান ভালে তোমাৰনো কেনেকৈ বেয়া ভিডিঅ' তেওঁ হাতত থাকিবলৈ পালে আৰু তেওঁ কেনেকৈ সাহস কৰি ক'বলৈ পালে যে তোৰ মানে বেয়া ভিডিঅ' মই ভাইৰেল কৰিম হা তোমাৰ সাকে কিবা আছে সেই কাৰণে তুমি ভয় খাই পেলাই এতিয়া লৰালৰিকে থানাত গৈছা বা সেই পাণ্ডুফালেও তাত গৈ পান বজাৰ নে কবা থানা এখনত দিছো বুলি কৈছে ইমান বিলাক মই চোৱা নাই আৰু এইবিলাক নিউজ চাই থাকিবলৈ দৰকাৰো নাই যেহেতু এগৰাকীৰ চকুকিটা ঢাকি দিছে হা ঢাকি দিছে মই এটা কথা মানে ভাবি নাপাওঁ পুৰুষ এজনে যেতিয়া দুখনীয় কাম কৰিব তেওঁক একদম সম্পূৰ্ণৰূপে কেমেৰাৰ পৰা দেখাই থাকে আৰু মহিলাসকলে চুৰ কৰক হক এনেকুৱা 2 নম্বৰী কৰা হক তেতিয়া কিন্তু মুখখন ব্লাক কৰি দিয়ে চকুকিটা ঢাকি দিয়ে হেৰা তহতা যদি ব্লাক কৰিয়ে দিও তেন্তে হলে সেই মাইকীজনীয়ে আকৌ বেলেগ এঠাইত যেতিয়া 2 নম্বৰী কাম কৰিব তেতিয়া কেনেকৈ মানুহে চিনি পাব আৰু কিছুমান চুৰুনিও দেখিছিলো মাজতে 6 মাইলৰ এখন শ্বপিং মলত চুৰ মানে শ্বপিং মল নহয় সৰি মোৰ ভুল হৈ গৈছে এঘৰ মানুহত চুৰ কৰিছিলে সোণৰ গহনা এনেকৈ চাবলৈ আহো বুলি হাজবেণ্ডৰ মানে বান্ধৱী বুলি এনেকৈ বুদ্ধি কৰি পেলাই আহি তেনেকৈ চুৰ কৰিছিলে আৰু তেওঁকো কি কৰিছে চকুকিটা ঢাকি থৈ দিছে মুখখন নেদেখায় যদি তহতা নিউজত দিয় কিয় তহতৰ যদি সৎসাহসে নাই তেতিয়া হলে নিউজত কিয় ফালি থাক আৰু এইবিলাক কথা কলে কিছুমানে বেয়া পাব আৰু সেই মহিলাগৰাকীক কৈছো তেওঁ এনে শুনক এনে কোনো মানুহে কোনো মানুহক মাৰিব নোৱাৰে মাৰিব পাৰিব কিছুমান ব্যৱসায়ী খাতিৰত সেইবিলাক বেলেগ কথা মতা মানুহে মতা মানুহক মাৰিছে সেইবিলাক ব্যৱসায়ী খাতিৰত কিন্তু মতা মানুহে যে মাইকী বিলাকক মাৰিছে হেতু কিহৰ খাতিৰত বুলি কয় সেইবিলাক 2 নম্বৰী খাতিৰত নহয় জানো যেতিয়া টকা পইচা দি লাষ্টত মানে কিহতে বেলেগো পাই যায় বেলেগ লাইন পাই যায় বেলেগত যাবলৈ বিচাৰে আৰু সেইবিলাকৰ ওপৰত ব্লেম দিয়ে যে বিয়া পতা বা কিবা হোৱা মই এতিয়াহে গম পাইছিলো মই আগতে গম নাপাইছিলো হেৰ 3 বছৰ থাকিলি একেলগে তই গমেই পোৱা নাছিলি সি যে দুজনীয়ে অনা নে তিনজনীয়ে অনা হা আৰু এইবিলাক কথা কলে কিছুমানে বেয়া পায় গাত লাগে আৰু মানে ক'বলৈ মনো নাযায় মোক ৰাতিও মেছেজ কৰিছে মানে কমেন্ট দিছে তই ঘটিটো কৰিছ তই ভিডিঅ' নবনা ঘটিটো কৰিছ কোৰ মানুহ কি কথা কিবা ৰাজীৱ গগৈ বুলি হা মই দেখাই দিব পাৰো হয় নে নহয় কথাটো আৰু কৈছে তই আকৌ আৰু এটা কথা কি কৈছে জানে না তই কি বাল কৰি আছ তোৰ তাত যে গুৱাহাটীত যে সেইবিলাক কেছ হৈছে সেইবিলাক কিন্তু তই নবনা হেৰো মই বনাম লাহে ধীৰে কিন্তু মোৰ কাম কাজ বেলেগো আছে নহয় অকল মোৰ ভিডিঅ' বনোৱাটোৱে কাম নহয় মোৰ 2-3খন ঘৰ মই সেইবিলাকতো মই সব সাইডে মোৰ চকু কান দিব লাগিব মানুহ হ'ব পাৰে আমাৰ 3-4টা কিন্তু কিবা এটা কয় নহয় যে 10 আঙুলিয়ে খাই বুঢ়াই হেচুকিলেহে যায় প্ৰতিটো কামত মই চকু দিব লাগিব তেতিয়াহে হ'ব অকল মোৰ ভিডিঅ' বনাই থাকিলেই নহ'ব নহয় মোক ভিডিঅ' বনাই থাকিলে মোক খুৱাব নেকি মাইকী দুজনে মাইকী বুলি গম পোৱাৰ পিছত মই তাক মানে এৰি দিলো
দিয়াৰ পিছতে মোক ব্লেকমেইল কৰি পেলাই সি মোৰ লগত যেনে তেনে 3 বছৰ থাকিলে আৰু হেৰি কৰি পেলাই কিন্তু একেলগত মানে হেকা নাই আৰু তাৰপিছতে সি এবাৰ আৰু কি কৰিলে মোৰ ছোৱালীজনীৰ কালিক আছিলে কালিকক মানে তাতে ভিডিঅ' ভাইৰেল কৰিম বুলি মোক কৈছে যে মোৰ বেলেগ বেয়া ভিডিঅ' আছে কিবা ভাইৰেল কৰি দিব তাৰে পিছতে সেনেকৈ কোৱাৰ পিছত মই ভয়তে মানে এতিয়া উপায় নাই মই তাৰ লগত খেদি গ'লো তাৰ ঘৰৰ ওচৰত খেদি যাওঁতে সি মোক দা লৈ পেলাই হেৰি কাটিছিলে হাতত আপোনাৰ গলত ডিঙিত ঘা মাৰিছিল এনেকৈ মই দিয়াৰ লগে হাতত ঘাটো পৰিলে পিছত তেজেৰে হৈ গ'ল তাৰপিছতে সি এক ঘাটো ইচ্ছা পৰা নাই নেক্সট আৰু খাবৰ কাৰণে আহিছে তাৰপিছত মোক ৱালত ঠিক চাইছে মাথা দুখ পাইছোঁ ইয়াতে বেগ মাথাটো সি তাৰপিছত আজি আৰু মোক মানে কাটিবলৈ আহিছে ইয়াতে গণেশগুৰিত চাকু লৈ আহিছিলে কি নাম তাৰ নাম ৰাজেশ দেৱ বেঙ্গলি লৰা হ্যাঁ বেঙ্গলি লৰা অৰিজিনাল গুৱাহাটী নাই নেকি নহয় গুৱাহাটীত নহয় সি কোৰ হয় মানে একো ঠিকানা মই নাজানো ভালদৰে সি কিন্তু ইয়াত পাণ্ডুত মানে ভাড়া থাকে আৰু কিমান বছৰ আপোনালোকৰ ৰিলেশ্যনশ্বিপ 3 বছৰ হ'ল 3 বছৰ হৈছে আমাৰ ৰিলেশ্যনশ্বিপ কেইজনী আছে তাৰ ৱাইফ বুলি তাৰ হেৰি ৱাইফ দুজনী হয় এজনী এটা ল'ৰা আৰু এটা দুটা তাৰ বৰ্তাখিনি দুটা ল'ৰা মানে আপোনাক 3 নম্বৰ কৰিব বিচাৰিছিল হয় কিন্তু মই কেতিয়াও নহ'ল মই সেইটো কেতিয়াও কৰিব নোৱাৰো যেতিয়া গম পাইছো তাৰ দুজনী ৱাইফ আছে কেতিয়া গম পাইছে আপুনি মই গম পাইছো এতিয়া আজি মোটামুটি 6 মাহ হ'ল মই গম পাইছো গম পাই পেলাই মই মানে চাইড হৈছো হোৱাৰ পিছত সি মোক ব্লেকমেইল আজি যেনেকৈ মাৰিব হৈছে আগে দিছো মোক এনেকৈ মাৰিব হৈছে মাৰি পেলাই সি মোক সেই কৰিলে আজিও মোক ইয়াতে ধমকি দিছে যে তই যদি মোৰ লগত ৰিলেশ্যনশ্বিপত নাথাকে তাহলে তোক মই মানে মাৰি পেলাম আৰু মানে মোৰ বাচ্চা দুটা আছে মোৰ বাচ্চা দুটাক মানে সি ক্ষতি কৰিম বুলি ধমকি দিছে আগতে মই সিদিনা পাণ্ডুত মই কেছ দিছোঁ কেছ দিয়াতে পিছত পাণ্ডুত মানে যেতিয়া মোক সিদিনাখন 9টা বজাত মই খেদি গ'লোঁ খেদি যোৱাৰ পিছত কেছ দিলে তাক উঠালে ৰাতি উঠাৰ পিছত সি কি কৰিলে আপোনাৰ ৰাতিও থাকিলে পিছদিনাখনে সি ক'লে যে মই আৰু সেইটো কাম নকৰোঁ মই ব্লেকমেইল নকৰোঁ মোক এৰি দিলি হ'ল তো এৰি দিলোঁ মই কেছটো হেৰি কৰা নাই তো এৰি দিয়াৰ পিছত এতিয়া সি মানে মোক সদায় এতিয়া মোক ফ'ল' কৰে ৰাস্তাত মোক হেৰি খেলা কৰে কি কাম কৰে সি ডিষ্ট্ৰিবিউটাৰ কিহৰ কাপোৰৰ এতিয়া আপুনি দিছপুৰ আৰক্ষী ওচৰত আহিছে এতিয়া মই সেইকাৰণে মানে এই মাত্ৰ ইয়াতে আমাৰ ইয়াৰে অপজিটত হৈছে থানাখনত তো সেইকাৰণে মই বাধ্যত মানে ইয়াতে দৌৰি আজি মানে চাকু লৈ আহিছে মোক সানিবলৈ মোক নিজকে নিজে বাচাবলৈ মই ইয়াত দৌৰি আহিছোঁ নিশ্চয় ভিডিঅ'টো দেখিলে নহয়নে আৰু আপোনালোকে ভিডিঅ'টো দেখি পেলাই বাৰু নিজে ভবা নাইনে মহিলাগৰাকী কম ধোৱা তুলসীৰ পাতনে তেওঁ তেতিয়া আজি কত বছৰৰ পৰা তেওঁৰ লগত ভাল পোৱাপুই হৈ আছে তেওঁৰ লগত 3-4 বছৰ আছেও তেতিয়া তেওঁ গম নেপালে আজি 3-4 মাহে হৈছে তেওঁ বোলে সেই ল'ৰাজন মানে হেৰি বুলি পিছতহে গম পায় বিবাহিত বুলি দুজনী অনা বুলি পিছতহে গম পায় আৰু এটা জমনি তেওঁ পইচা নাই লোৱা বুলি কেনেকৈ ক'ব আৰু তেওঁ মুখেৰে শুনিছেনে নাই তেওঁ কিহৰ ব্যৱসায় কৰে কিবা কাপোৰৰ ব্যৱসায় কৰে আৰু মাইকী মানুহটো জানেই কিমান কাপোৰত বলিয়া অন্য কথাটো বাদ দিয়ক বাৰু আমি হ'লেও ন কিন্তু এটা কথা দেই কোনোবাই কাপোৰ দিলে বুলিয়ে যে তেহেতৰ প্ৰেমত হাবুডুবু খাম তেনেকুৱা সেইটো কথা নহয় মই কথাটোহে কৈছোঁ আৰু সেই ব্যৱসায় দেখি পেলাই মই একদিন ভিডিঅ' বনাই থাকোঁতে আপোনালোকক কৈছোঁ ন মাত্ৰ আমাৰ বহুত সংখ্যক মহিলা আছে অকল টকাহে লাগে আৰু টকা পালে নিজৰ সন্মানৰ কথাটো সব কথা পাহৰি গৈ পেলাই কি কৰে জানেনে টেটুগুৰিলৈকে খাই ল'ব আৰু তাৰপিছত যেতিয়া বেলেগ এজনক আকৌ পাব মানে ইটোতকৈ সিটোৱে যেতিয়া 2 পইচামান বেছি দিব সিটোলৈ জাপ মাৰিব আৰু এইটোক দিব মিছা কেছ এটা আৰু এইটো উপায়ন্তৰ হৈ পেলাই হাবুডুবু খাই প্ৰেমত পৰে ধৰক পৰাৰ পিছত কি হয় তাৰ মাথায় কাম নকৰা হয় আৰু এনেকৈ মাৰিবলৈ ধৰে আৰু কাক মাৰিবলৈ ধৰে কোনবিলাক মহিলাক মৰা দেখিছে আপোনালোকে নিজে কওকচোন যিবিলাক মহিলা গুৱাহাটীত মৰি আছে সেই মহিলাবিলাক কি ভাল নেকি আৰু ভাল যদি সিহঁতক তেনেকৈ বেলেগ মতাই মাৰেনে বাৰু গতিকে ভিডিঅ'টো এইখিনি আছিলে আপোনালোকে মই কৈছোঁ আপোনালোকে বেয়া নাপাব দেই মই যিখিনি কথা কৈছোঁ মানে শুনিছোঁ নিউজত দেখিছোঁ আৰু সেইখিনিহে কৈছোঁ আৰু লাষ্টত তেওঁলোকে কি কয় উপায়ন্তৰ হৈ মিডিয়াৰ ওচৰত মুখখন দেখাবলৈ আহে গম পাইছে আৰু এইবিলাক হ'ল ভাড়াতীয়া বুলি জানিও তই কিয় মৰিব লাগে গতিকে এনেকুৱা মাইকী নমৰি আৰু কেনেকুৱা মাইকী মৰে হয়নে নহয় গতিকে যোন মৰে মৰি থাকক আমাৰ 31 ডিচেম্বৰ আহি আছে আমি খানা খাব লাগে আৰু এতিয়ালৈ বাই বাই সকলোকে